হেল্ল' বন্ধু বান্ধৱীসকল, মই এজোপা গছ আম গছ লোকেল প্ৰজাতিত মই আপোনাক আগতে দেখাইছিলোঁ, মানে নিজে গ্ৰাফটিং কৰি মানে আজি ৰোপণ কৰিছিলোঁ। আজি ইয়াক বিভিন্ন জৈৱিক সাৰেৰে দি আজি ধুনীয়া এটা ফল দেখিছোঁ আমটো। আপোনালোকে আচলতে আমি যোন সকলোবোৰ এটা ব্যৱস্থাৰ মাধ্যমেৰে কৰোঁ। আমাৰ ইয়াতো এনেকুৱা ধৰণৰ মানে আম গছ পায়, এইটো কথা মই আজি নিজে চাইছোঁ। চাওক বুজিছেনে? একচুৱেলি আমি চেষ্টা নকৰোঁ, যেনেকৈ মালদৈয়াত পায়, ঠিক তেনেকৈ আমাৰ ইয়াতো এনেকুৱা ধৰণৰ আম যে লগাব পাৰি, এইটো মই চেষ্টা কৰি চালোঁ। চাওক সম্পূৰ্ণ জৈৱিক, আপোনাৰ ইয়াৰ গুৰিত মই সম্পূৰ্ণ জৈৱিক। চাওক আমবিলাক কি ধুনীয়াকৈ লাগি আছে। চাওক সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এনেকৈ তাক ৰোপণ কৰিছিলোঁ। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি খাইছোঁ।